Dear students, আজিৰ ক্লাছত আমি ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ লেসন নম্বৰ 8টো চাম। ইয়াৰ নামটো আছে ভাৰতীয় সভ্যতাৰ আৰম্ভণি। ঠিক আছে, সভ্যতাটো কি বস্তু? ইয়াক চিভিলাইজেশ্যন বুলি কোৱা হয়। আৰু এইটো চাওক, চিভিলাইজেশ্যন ইমান ধুনীয়াকৈ দেখুৱাই দিছে কেনেকৈ বিল্ডিং বিলাকত মানুহবিলাক থাকি আছে। এইটো এটাৰ সভ্যতা। হা, ইয়াতে আপোনালোকে বহুত নৈ পৰি সভ্যতা কেনেকৈ এইবিলাক চব মেপ হিচাপত ধুনীয়াকৈ দি দিছে কেনেকৈ আছে আমাৰ। হা, ইয়াতে আপোনাৰ তালিকা হিচাপত দি দিছে ক'ত কিমান আছে নহয়, কিমান কোনটো সময়ৰ কাহিনী আছে, ক'ত ক'ত জাগাটো আছে, গোটেইখিনি দি দিছে। ইয়াৰ হিচাপত আহি যাব কুৱেশ্যন আনচাৰ। সভ্যতা বুলিলে কি বুজা? হা, কোনো এখন ঠাইৰ মানুহৰ চিন্তা চৰ্চা আৰু জীৱন প্ৰণালীৰ বিকাশ লাভ কৰি ঠাইখনৰ লগত জড়িত আন ঠাই আৰু সমাজখনক উন্নত ৰূপত সজাই তোলে। আৰু এনে উন্নত ৰূপকে আমি সেই ঠাইখনৰ গঢ় লোৱা সভ্যতা বুলি কোৱা হয়। ঠিক আছে, নেক্সট সেকেন্ড কুৱেশ্যনটো আছে সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। শিল, ধাতু, কাঠ আদি কেঁচা মালৰ পৰা শিল্পজাত সামগ্ৰী উৎপাদন আৰু পৰিচালনাৰ সুব্যৱস্থা থকা। নহয়, দ্বিতীয় পইণ্টটো হ'ব দাঁতি কাষৰীয়া অঞ্চলবোৰৰ মাজত অৰ্থনৈতিক সম্পৰ্ক থকা। হা, দ্বিতীয় পইণ্টটো হ'ব সৃষ্টিশীল কাম কাজ যেনে লিখিত সাহিত্য, ফলক, শিলালিপি আদিৰ দ্বাৰা সভ্যতাৰ প্ৰতিফলন দেখা যায়। এই তিনিটা হৈছে বৈশিষ্ট্য আমাৰ সভ্যতাৰ। ঠিক আছে, নেক্সট গ নম্বৰটো আছে নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল? এইটো হ'ব মিছৰীয়া সভ্যতা। ঠিক আছে, নেক্সট আপোনাৰ ঘ নম্বৰ কুৱেশ্যনটো আছে যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম লিখা। সেইটো হ'ব আপোনাৰ হৰপ্পা সভ্যতা আৰু চীনা সভ্যতা। অ'কে, ইয়াৰ তলত আহি যাওঁ হৰপ্পা সভ্যতাৰ বিষয়ে অলপ দি আছে, যাক আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি কওঁ। এইটো আপোনাৰ 4700 বছৰ আমাৰ এতিয়াৰ পৰা আগৰ কথা। হা, যেতিয়া সিন্ধু নদীৰ পাৰত আমাৰ সিহঁতে হৰপ্পা সভ্যতাটো মানে তাতেই ধুনীয়াকৈ গঠন কৰা হৈছিল। ঠিক আছে, নেক্সট আপোনাৰ ইয়াতে দিয়া আছে হৰপ্পা সভ্যতাৰ অৱস্থিতি ক'ত কেনেকৈ আছিল, সিহঁতে জাগাটোৰ নাম দিয়ে আছে। হা, তাৰপিছত ঘৰ দুৱাৰ কেনেকুৱা আছিল, এনেকুৱা আছিল ঘৰ দুৱাৰ। তাৰপিছত আপোনাৰ এইটো চাওকচোন ৰাস্তা ঘাটবিলাক কেনেকৈ কৰিছিল আৰু জল নিষ্কাশন ব্যৱস্থা সিহঁতে কেনেকৈ লৈছিল, পানীবিলাক নলা নৰ্দমা, আৰু জীৱিকাটো কেনেকুৱা আছিল। অ'কে, আৰু কি কি সিহঁতে হস্ত কৰিছিল, পশুপালন কৰিছিল, হস্তশিল্প লিখিছিল, এই গোটেইখিনি ইয়াতে আমাৰ দিয়া আছে। তালিকাটো ভালকৈ চাব। নেক্সট ইয়াতে আমাৰ আহি যাব কুৱেশ্যন আনচাৰ। আগেইন প্ৰথমতে আপোনাৰ হিন্দু সভ্যতাক আন কি কি নামেৰে জনা যায়? হা, হিন্দু সভ্যতা আন কি কি নামেৰে জনা যায়? এইটো হ'ব হৰপ্পা আৰু হিন্দু সৰস্বতী। হা, হিন্দু সৰস্বতী সভ্যতাৰ নামেৰে জনা যায়। যে হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা। অ'কে, এইটো কি হ'ব নো? মহেঞ্জোদাৰো আৰু হৰপ্পা চহৰ। হা, নেক্সট গ নম্বৰটো আছে কেনেকুৱা আছিল? হা, হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি দুই ভাগত ভগাব পাৰি। সেয়া হ'ল দুৰ্গ আৰু নামনি চহৰ। ঠিক আছে, দুৰ্গ আৰু নামনি চহৰ। হা, দুৰ্গ হ'ল চহৰৰ ওখ অংশ য'ত মানে শাসক শ্ৰেণীৰ লোকে বাস কৰিছিল, আৰু নামনি চহৰ হৈছে য'ত সাধাৰণ প্ৰজাৰ বাসস্থান। হা, ৰাজহুৱা ব্যৱস্থা, ৰাজহুৱা স্নানাগাৰ, সভাগৃহ আদি দুৰ্গ অংশত আছিল। হা, নেক্সট কুৱেশ্যন নম্বৰ 2টো চাবচোন। চমু টোকা লিখিব দিছে হৰপ্পা সভ্যতাৰ সময়ৰ সৰস্বতী নদী, ঘৰ দুৱাৰ, ৰাস্তা ঘাট আৰু জল নিষ্কাশন ব্যৱস্থা। আগতে আমি হৰপ্পা সভ্যতাৰ সময়ত সৰস্বতী নদীটো চাওঁ। সৰস্বতী নদী আপোনাৰ হৰপ্পা সভ্যতাৰ সময়ৰ এক উল্লেখযোগ্য নদী আছিল, আৰু ঋগ্বেদত সৰস্বতী নদীৰ উল্লেখ পোৱা যায়। এই গ্ৰন্থত এই নদীক দেৱী আৰু পৰ্বতৰ পৰা সাগৰলৈ বৈ যোৱা নদী হিচাপে উল্লেখ কৰা আছিল। হা, সেই নদীৰ কাষত অসংখ্য ঠাই আছিল যিবোৰক এতিয়া ভাৰতত ঘগ্গাৰ আৰু পাকিস্তানত হকৰা বুলি অভিহিত কৰা হৈছে। ঠিক আছে, এতিয়া আমি হৰপ্পা সভ্যতাৰ সময়ৰ ঘৰ দুৱাৰটো চাম। সেই সময়ৰ ঘৰবোৰ ঘাইপথত দুয়োকাষে ঘাইপথতকৈ কিছু উচ্চতাত সজা হৈছিল, আৰু বেছিভাগ ঘৰে দুমহলীয়া আছিল। ঘৰৰ লগত শৌচাগাৰ, চোতাল, ৰান্ধনী ঘৰ আৰু খোৱা কোঠালীৰ ব্যৱস্থা আছিল। ঘৰবোৰ ইটাৰে সজা আছিল। ঠিক আছে, এনেকুৱা আছিল ঘৰ দুৱাৰ ব্যৱস্থা। নেক্সট আমি গ নম্বৰটো চাম। হৰপ্পা সভ্যতাৰ সময়ৰ ৰাস্তা ঘাট। হা, ৰাস্তা ঘাটবোৰ সুপৰিকল্পিতভাৱে সজা হৈছিল, আৰু এইবোৰ আহল বহল হোৱাৰ লগতে ইটো সিটোৰ সমান্তৰাল আছিল। কিছুমান আলিবাট পোৰাং ইটাৰে সজা আছিল। হা, ৰাস্তাৰ ভাঁজবোৰ কোণযুক্ত নহয় ধেনুভিৰিয়াকৈ সজা হৈছিল, যাতে জন্তুৱে টনা গাড়ীটো সহজে পাৰ হৈ যাব পাৰে। অ'কে, নেক্সট আছে আপোনাৰ পানীৰ ব্যৱস্থা, জল নিষ্কাশন ব্যৱস্থা। হা, হৰপ্পা সভ্যতাৰ চহৰবোৰৰ জল নিষ্কাশন অৰ্থাৎ পানী জল ব্যৱস্থা সুপৰিকল্পিত আছিল। প্ৰতি ঘৰত ব্যৱহৃত পানী ওলাই গৈ
নলাত পৰাৰ ব্যৱস্থা আছিল আৰু আলিবাটৰ কাষে কাষে পানী যোৱা নলা আছিল যিবোৰ ইটাৰ ঢাকনিৰে ঢাকি থোৱা আছিল। আৰু এই উদাহৰণৰ পৰা বুজিব পাৰি যে হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল নহয়। যদি প্ৰতিটো ঘৰৰ পানীবিলাক ডাইৰেক্টলি নলালৈকে যাব পাৰে তেনেহ'লে চাফ চিকুণত সিহঁতে বেছি গুৰুত্ব দিছিল, সেইখিনি আমি ধৰিব পাৰোঁ নহ'লে বেমাৰৰ সৃষ্টি হ'ব, সেইবিলাক সিহঁতে তেতিয়াতে জনা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 3 আছে হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল চ' ব্যাখ্যা কৰিব দিছে। চ' ইয়াৰে আনচাৰটো ঠিক আপোনালোকে ইয়াতে ৰিপিট কৰিব পাৰে যে হৰপ্পা সভ্যতাৰ ঠিক আছে ইয়াৰে প্ৰশ্নৰ উত্তৰটো কি হ'ব, এইটোৱেই বস্তু হ'ব যে হৰপ্পা সভ্যতাৰ চহৰবোৰ জল নিষ্কাশনৰ অৰ্থাৎ পানী যোৱাৰ ব্যৱস্থা সুপৰিকল্পিত আছিল আৰু প্ৰতি ঘৰ এইটো বস্তু আকৌ যদি মই লিখি দিয়াতে বহুত টাইম যাব নহয়, এইখিনি বস্তু ইয়াতেও হ'ব ইয়াৰে উত্তৰ এইটো হ'ব আকৌ ইয়াৰে উত্তৰ ইয়াতেও হ'ব গতিকে মই এটা অলপ আকৌ লিখি দিছোঁ বস্তুটো যে হৰপ্পা সভ্যতাৰ চহৰবোৰৰ জল নিষ্কাশন অৰ্থাৎ পানী থোৱাৰ ব্যৱস্থা সুপৰিকল্পিত আছিল। প্ৰতি ঘৰৰ ব্যৱহৃত পানী ওলাই গৈ নলাৰ পৰা ব্যৱস্থা আছিল নহয়, নলাত পৰা মানে নলাতেই গৈছিল বস্তুটো আৰু আলিবাটৰ কাষে কাষে পানী যোৱা নলা আছিল যিবোৰ ইটাৰ ঢাকনিৰে ঢাকি থোৱা আছিল। ইয়াৰে পৰা ধৰিব পাৰি যে হৰপ্পা সভ্যতাই চাফ চিকুণকৈ থকাত বেছি গুৰুত্ব দিছিল। এইটো বস্তু আপোনাৰ ইয়াতে যোনটো আনচাৰ আছে নহয় সেইটো বস্তু মই ইয়াতেও দিছোঁ, মানে চেম আনচাৰ দুটাটো হ'ব, ইয়াতেও হ'ব সেই উত্তৰটো আৰু ইয়াতেই হ'ব সেই উত্তৰটো অ'কে। তথাপিও মই আকৌ ধুনীয়াকৈ এইটো আকৌ লিখি দিছোঁ, স্পেলিং যদি ধৰিব নোৱাৰে ইয়াতে চাব কাৰণ দুটা বস্তু চেম আছে, এইটো আৰু এইটো চেম আছে অ'কে। ইয়াৰ পিছত আপোনাৰ বাণিজ্যৰ কথা আহি যাব বনগেইটাৰ তাৰপিছত আপোনাৰ আহি যাব ইয়াতে ধৰ্মীয় বিশ্বাস হয়নে, কিন্তু ইয়াতে আপোনাৰ আৰু আকৌ তলত দিয়া আছে আপোনাৰ কি বুলি কয় অনুসৰি 3টো যে হৰপ্পা সভ্যতাৰ লোকসকল কি কি মানে বৃত্তিৰ লগত জড়িত আছিল নহয়। চ' এইটো আপোনাৰ কি কি হ'ব, কৃষি পশুপালন আৰু হস্তশিল্প বৃত্তিৰ লগত জড়িত আছিল ঠিক আছে। এটা বস্তু দিব পাৰে ইয়াতে জড়িত আছিল, চেণ্টেন্সটো দিলে অলপ ভাল লাগে আপোনালোকে ইয়াতে এটা চেণ্টেন্স দিব পাৰে যে হৰপ্পা সভ্যতাৰ কৃষি পশুপালন আৰু হস্তশিল্প বৃত্তিৰ লগত জড়িত আছিল ঠিক আছে। নেক্সট আপোনাৰ 6 নম্বৰ কুৱেশ্যনটো চাবচোন, হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল। সেইটো হ'ব আপোনাৰ মেচপটেমিয়া, পাৰস্য আৰু তাৰপিছত বেবিলন আদি অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল ইয়াতে এটা চেণ্টেন্স দি দিব যে বাণিজ্যিক সম্পৰ্ক আছিল অ'কে। ইয়াতে ওপৰত দি দিব হৰপ্পা সভ্যতাৰ ঠিক আছে, হৰপ্পা সভ্যতাৰ লোকসকলৰ এইটো বস্তু মই কুৱেশ্যনৰ পৰা দিছোঁ ঠিক আছে, এইটো বস্তু দিছোঁ মই লোকসকলৰ মেচপটেমিয়া, পাৰস্য আৰু বেবিলন আদি অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ আপোনাৰ গড়টো চাম যে বহিৰ্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্ক কি কি প্ৰমাণ পোৱা যায়। সেইটো কি হ'ব, হৰপ্পা সভ্যতাৰ চিলমোহৰ মাটিৰ পাত্ৰ বেলেগ সভ্যতা অঞ্চলত পোৱা গৈছিল আৰু সেইদৰে বেলেগ অঞ্চলৰো চিলমোহৰ সেই সভ্যতাৰ লগত পোৱা গৈছে আৰু এনেধৰণৰ প্ৰমাণত ভিত্তি কৰিব পাৰি যে বহিৰ্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্ক আছিল ঠিক আছে। গতিকে গড়টো হ'ল এতিয়া ঘৰ নম্বৰটো চাম যে হৰপ্পা সভ্যতাৰ লোকসকলে কি কি শস্যৰ খেতি কৰিছিল। সেইটো কি হ'বনো, ঘেঁহু, বাৰ্লি, সৰিয়হ, শাক পাচলি, ফল মূল আৰু কপাহ ঠিক আছে। নেক্সট আছে আপোনাৰ 9 নম্বৰটো যে হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল। সেইটো হ'ব পোৰা মাটিৰ নিৰ্মাণ কৰা সামগ্ৰী, সোণৰ আ অলংকাৰ, তামৰ বাচন বৰ্তন আৰু ব্ৰঞ্জৰ সঁজুলি নহয়, তাৰপিছত আছে বয়ন সামগ্ৰী, ইটা, কাঠৰ বস্তু, নাও আদি অ'কে। এইবিলাক উত্তৰ মই চব এই তালিকাৰ পৰাই দিছোঁ, এইটো তালিকা আছে নহয় পেজ নম্বৰ 67 ইয়াৰে পৰা উত্তৰবিলাক মই দিছোঁ আপোনালোকক ঠিক আছে। নেক্সট আছে প্ৰথম প্ৰশ্নটো যে কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেচপটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্কটো আছে বুলি ক'ব পাৰি। সেইটো হ'ব উক্ত সভ্যতা কেইটাত আপোনাৰ পোৱা প্ৰতিটো সভ্যতাৰ চিলমোহৰ আদিক ভিত্তি কৰি পেলাই ভিত্তি কৰি ক'ব পাৰি অ'কে, ভিত্তি কৰি
গতিকে এতিয়া অলপ চেন্টেন্সটো মই চেঞ্জ কৰিছোঁ। যৌথ সভ্যতা কেইটাত পোৱা প্ৰতিটো সভ্যতাৰ চিলমোহৰ আদি ভিত্তি কৰি আমি ক'ব পাৰোঁ যে হৰপ্পা সভ্যতাৰ মেচ'পটেমিয়া আৰু ৰোমান সভ্যতাৰ মাজত কি আছিলনো বা সভ্যতাৰ কি লগত সম্পৰ্কটো আছিল। অ'কে, সিহঁতৰ লগত সম্পৰ্কটো আছিল নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 2 চাবচোন সম্পৰ্ক চমুটোকা লিখিব দিছে হৰপ্পাকালীন জীৱিকা আৰু বাণিজ্য। হৰপ্পাকালীন জীৱিকাটো চাওঁ এতিয়া যে হৰপ্পা সভ্যতাৰ সময়ত বিভিন্ন ধৰণৰ জীৱিকা বা বৃত্তি আছিল। তাৰে ভিতৰত এক হৈছে কৃষি লগতে খনন কাৰ্যৰ ফলত কিছু উদ্ধাৰ হোৱা জন্তুৰ হাড়, হস্তশিল্পজাত সামগ্ৰীৰ পৰা এইটো ক'ব পাৰি যে সেই সময়ৰ অধিবাসীসকলে পশুপালন আৰু হস্তশিল্পটো কি হয় নো হস্তশিল্পটো জড়িত হৈ আছিল। ঠিক আছে, নেক্সট আছে আপোনাৰ হৰপ্পাকালীন বাণিজ্য। সেই সময়ৰ লোকসকলে নিজৰ অঞ্চলৰ উপৰি সমসাময়িক আন সভ্যতাৰ লোকসকলৰ সৈতে বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল। ধাৰণা কৰা হয় যে সেই সময়ত স্থলপথ আৰু জলপথ উভয়েদি বেহা বেপাৰ চলিছিল। সম্ভৱতঃ সেই কালত বিনিময় প্ৰথাৰো প্ৰচলন আছিল ইয়াৰ পিছত আপোনালোকে চাব পাৰিব ইয়াতে ধৰ্মীয় বিশ্বাসটো আপোনাৰ সিহঁতৰ আছিল যে মাটি নিৰ্মিত কৰা মূৰ্তি সিহঁতে বিশ্বাস কৰিছিল নহয়। তাৰপিছত ইউনিকৰ্ণ, এইটো আছে যে ইউনিকৰ্ণ, তাৰপিছত আছে চিল মোহৰত থকা পশুপতি শিৱ গুৰিত থকা মূৰ্তি। ঠিক আছে, এনেকুৱা সিহঁতৰ এটা বিশ্বাসটো আছে নেক্সট চিল মোহৰটো এইটো দিয়া আছে আপোনাৰ এনেকুৱা ধৰণৰ চিল মোহৰটো আছিল। ভাষাৰ লিপিটো সিহঁতৰ আপোনাৰ এনেকুৱা আছিল নেক্সট আছে আমাৰ এইটো আকৌ কুৱেশ্যন আনচাৰ অনুসৰণ 4 ইউনিকৰ্ণটো কি বস্তু চ' ইউনিকৰ্ণটো আপোনাৰ কি আছিল হৰপ্পাৰ চিল মোহৰবোৰত দেখা পোৱা এবিধ এশিঙীয়া জন্তুক ইউনিকৰ্ণ বুলি কোৱা হয় এশিঙীয়া মানে এটা শিং থকা আছে এশিঙীয়া জন্তু। ঠিক আছে, নেক্সট আছে খ নম্বৰ 2 আপোনাৰ চিল মোহৰবোৰত কি জন্তুৰ প্ৰতিচ্ছবি পোৱা গৈছে। চ' আপোনাৰ এইটো কি হ'ব ষাঁড়, গৰু, ভেড়া, বাঘ, হাতী। ঠিক আছে, এইবিলাকৰ প্ৰতিচ্ছবিটো চোৱা গৈছিল নেক্সট আছে গ নম্বৰ 2 হৰপ্পাকালীন লিপিটো কি সামগ্ৰী পোৱা গৈছে। চ' এইটো হ'ব মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা নহয় পোৰা মাটিৰ পাত্ৰৰ টুকুৰা আদি সামগ্ৰীত পোৱা গৈছে। ঠিক আছে, এটা আৰম্ভণি দি দিব হৰপ্পাকালীন লিপি আপোনাৰ আৰম্ভণি দিব হৰপ্পাকালীন লিপি মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা পোৰা মাটিৰ পাত্ৰৰ টুকুৰা আদি সামগ্ৰীত পোৱা গৈছে। ঠিক আছে, নেক্সট আৰু চমুটোকা লিখিব দিছে ধৰ্মীয় বিশ্বাস আৰু ভাষা লিপি হৰপ্পাৰ সময়ৰ। এতিয়া আমি ধৰ্মীয় বিশ্বাসটো চাম। ঠিক আছে, যদিও সেই সময়ৰ মানুহৰ ধৰ্মীয় বিশ্বাসৰ বিষয়ে সঠিক তথ্য পোৱা নাযায় তথাপি বিভিন্ন ঠাইৰ পৰা উদ্ধাৰ হোৱা এক ধৰণৰ মাটিৰে নিৰ্মিত নাৰী মূৰ্তি এটাক ইতিহাসবিদসকলে ধৰ্মীয় বিশ্বাসৰ প্ৰতীক বুলি কয় তদুপৰি চিল মোহৰবোৰত খুদিত হৈ থকা অৱস্থাত পশুৰে বেষ্টিত পুৰুষৰ প্ৰতিচ্ছবি পশুপতি শিৱ আৰু এশিঙীয়া জন্তু এবিধৰ ইউনিকৰ্ণ জড়িত বুলি ধাৰণা কৰা হয় এতিয়া এখন ভাষাৰ লিপিটো চাম। ত' হৰপ্পাবাসীয়ে কি ভাষা ব্যৱহাৰ কৰিছিল সেয়া জনা নাযায় আমি ধৰিব নোৱাৰো, কিন্তু ভাষাবিদসকলৰ মতে তেওঁলোকৰ লিপিৰ আখৰবোৰ চিত্ৰলিপি আছিল আৰু এতিয়ালৈকে প্ৰায় 5টা চিত্ৰলিপি উদ্ধাৰ হৈছে। বাকীবোৰ সোঁফালৰ পৰা বাওঁফাললৈকে লিখা হৈছিল। অ'কে, এনেকে সিহঁতৰ লিপিটো আছিল, কিন্তু এতিয়াও আমি ধৰিব নোৱাৰো ঠিক এনেকুৱা লিপি সিহঁতে ইউজ কৰিছিল, ব্যৱহাৰ কৰিছিল। তাৰ তলত আহি যাব আপোনাৰ হৰপ্পা সভ্যতাৰ পতন, কেনেকুৱা পতন হৈছিল মানে কেনেকুৱা শেষৰ ফালে আহিছিল। নেক্সট আপোনাৰ এইটো তলত আহি যাব কি বুলি কয় হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল চ' কেনেকুৱা আছিল বেছিভাগ ঘৰটো দুমহলীয়া আছিল নহয়, 2টা মহল থকা আছিল। নেক্সট আছে হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল চ' চিত্ৰলিপিৰ দৰে অৰ্থাৎ ছবিক আখৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল নেক্সট আছে হৰপ্পা সভ্যতাৰ মোহৰবোৰত কিহৰ চিত্ৰ খোদিত আছিল। এইটো বিভিন্ন জন্তু যেনে ষাঁড়, গৰু, ভেড়া, বাঘ, হাতীৰ চিত্ৰ খোদিত আছিল। লগতে বিভিন্ন মোহৰত বহি থকা অৱস্থাত পশুৰে বেষ্টিত পুৰুষৰ চিত্ৰও আছিল। ঠিক আছে, ক খ গটো হ'ল আমাৰ এইটো গটো হ'ব, এইটো আমাৰ ঘটো হ'ব। ঠিক আছে, এতিয়া আমাৰ 1921 চনত কাৰ নেতৃত্বত মজুমদাৰ খনন কাৰ্য চলিছিল। এইটো হ'ব আপোনাৰ ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত। ঠিক আছে,
খনন কাৰ্য এইটো চলিছিল, ঠিক আছে, খনন, অ'কে, খনন কাৰ্য, এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল, গতিকে মোৰ ভিডিঅ'টো মই ইয়াতে ফিনিছ কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব, আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব মাই এক্সাম বিউটি চেনেল, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'জ কেইটা with your friends, with your relatives, okay, আৰু মোক কমেণ্টছ কৰি জনাব যে আপোনালোকক আৰু কি কি লাগে হা। থেংকছ ফৰ ৱাচিং, জয় হিন্দ।